নমস্কাৰ, মই উৰ্বশী। মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি ঘুগুনি বনাবৰ কাৰণে মটৰ কেইটামান তিয়াই থৈ দিছিলোঁ। চাওকচোন, মটৰ বনাবৰ কাৰণে যিখিনি সামগ্ৰী লাগে মই ধুনীয়াকৈ লৈ লৈছোঁ। চবৰে বনোৱা পদ্ধতিবোৰ বেলেগ বাৰু। মই কুকাৰতে বনাইছোঁ। চাওকচোন, তেল দিছোঁ প্ৰথমতে, তাৰপিছত পাঁচফোৰণ দিছোঁ, তেজপাত দিছোঁ, আলু মটৰখিনি ধুনীয়াকৈ তাতে দি অলপ লৰাই নিমখ, হালধি, জিৰা, মিট মছলা, আদা নহৰু পেষ্টখিনি দি ধুনীয়াকৈ অলপ টাইম ভাজি ইয়াতে পানী দিছোঁ। জলকীয়া দিয়া নাই, ভাগিনজনীয়ে জ্বলা বেছি নাখায় যে, খাব নোৱাৰে, সেইকাৰণে মানে এতিয়াই জ্বলা দিয়া নাই বাৰু। তাইৰ কাৰণে অলপ থৈ পেলাই তেতিয়া দিম আৰু। তাৰপাছত এতিয়া পানী ঢালি দিছোঁ। দি এতিয়া ধুনীয়াকৈ কুকাৰৰ মুখনিখন মাৰি মই চিটি আহিবলৈ দিলোঁ দুটামান। এতিয়া ইফালে ভাতো বহাই দিছোঁ মই, সিফালে আকৌ হৈও গ'ল ঘুগুনি চিটি মাৰি। তাৰপাছত ভাগিনজনীলৈ নমাই এতিয়া আকৌ ৰং জলকীয়া অলপ দিছোঁ, কেঁচা জলকীয়াও দিছোঁ দেই। আপোনালোকে কেনেকৈ বনাই খাই জনাবচোন। চবৰে বনোৱা পদ্ধতি বেলেগ বেলেগ। আজি মই কণী ভাপতে দিছিলোঁ। দেখিব ভাল হোৱা নাছিল যদিও খাবলৈ বেয়াও হোৱা নাছিলে। এতিয়া ভাত বাঢ়ি লৈ ভাত খাবলৈ লৈছোঁ। আজিলৈ আহিছোঁ, বাই। ভিডিঅ'টো কেনেকুৱা পালে জনাব।